এই নোটিছখন দেখিছে যি গ্ৰেড 4 সেই গ্ৰেড 4 ৰ কথা কৈছে আৰু ইয়াতে Directorate of Museums Assam is scheduled as per the given below. ইয়াতে ডেটটো দিছে 10 নৱেম্বৰত আছে আৰু টাইমটো দিছে 10:30 AM 10:30 AM ত আছে আৰু ভেনু দিছে অফিচ অফ দ্য ডিৰেক্টৰ অফ মিউজিয়ামছ আছাম GNB ৰোড আমবাৰী গুৱাহাটী এইটো আৰু কেণ্ডিডেটছ সকলে তাতে প্ৰেজেন্ট থাকিব লাগিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন দিনা আৰু অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব আৰু সেলফ এটেষ্টেড ফটোকপিজ যেটো অলমোষ্ট গোটেইখিনিতে কোৱাই আছে আৰু ইয়াতে কি লাগে ডকুমেণ্টছ চাইজৰ একাডেমিক কোৱালিফিকেশ্যন চাৰ্টিফিকেট সাবমিট কৰিব লাগিব যিখন তেওঁলোকে অনলাইন এপ্লাই কৰা টাইমত দিছিলে সেইখিনি তাৰপিছত কাষ্ট সাৰ্টিফিকেট যদি আছে কপি অফ অনলাইন এপ্লিকেশ্যন আৰু এডমিট কাৰ্ড অফ ৰিটেন এক্সামিনেশ্যন এণ্ড স্কিল আধাৰ কাৰ্ড বা পান কাৰ্ড বা পাছপোৰ্ট তাৰে যিকোনো EWS সাৰ্টিফিকেট যদি আছে সেয়া নিব 2 পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট কাৰ্ড আৰু ডিক্লেৰেশ্যন ইন ফৰ্ম A আণ্ডাৰ ৰুল 5(1) of the Assam Public Services Application of Small Family Norms in Direct Recruitment Rules 2019 আৰু NOC লৈ যাব লাগিব আৰু ইয়াতে লিষ্ট দিয়া হৈছে যোনসকল প্ৰভিজনেলি সিলেক্টেড হৈছে কেণ্ডিডেটছ এটা আপোনালোকে চাব এপ্লিকেশ্যন নংটো চাব ৰোল নাম্বাৰ নেম ফাদাৰ্ছ নেম এড্ৰেছ পোষ্টটো মই আপোনালোকে চাই ল'ব তাৰপিছত ইয়াতো দিছে নো TA or DA will be admissible for present in the document verification process only the candidate will allowed in the inside of the venue and for any queries এইটো নম্বৰত আপোনালোকে কন্টেক্ট কৰিব পাৰে নেক্সট এই নোটিছখন হৈছে the get here get for সেই আপোনালোকে দিয়া হৈ আছে different categories of post in the establishment under welfare of minorities and development department Assamese schedule as per the details below ইয়াতে ডেটটো দিছে 11 নৱেম্বৰ টাইমটো 10 AM পৰা 5 PM লৈকে ভেনুটো দিছে Directorate of Minority Affairs and Char Areas Assam Household Disease হেঙৰাবাৰী ৰোড নিয়াৰ শংকৰদেৱ নামঘৰ কন্টেক্ট ডিটেইলছ ইয়াতে দিয়া হৈছে আপোনালোকে ইয়াতে কন্টেক্ট কৰিব পাৰে ফোন নম্বৰ দিয়া হৈ আছে আৰু ইয়াতে কেণ্ডিডেটছ সকলে কি নিব লাগিব তেওঁলোকে অৰিজিনেল ডকুমেণ্টছ আৰু সেলফ এটেষ্টেড ফটোকপি নিব লাগিব অল ৰিলেভেন্ট অৰিজিনেল ডকুমেণ্টছ ফটোকপি অফ অনলাইন এপ্লিকেশ্যন এডমিট কাৰ্ডছ এডুকেশ্যনেল চাৰ্টিফিকেটছ আধাৰ কাৰ্ড বা পেন কাৰ্ড তাৰপিছত 1 পাছপোৰ্ট সাইজ ফটোগ্ৰাফ কাষ্ট চাৰ্টিফিকেট যদি আছে এণ্ড চাৰ্টিফিকেট অফ এক্স সাৰ্ভিচমেন ইফ এপ্লিকেবল ডিজেবিলিটি চাৰ্টিফিকেট UDIDA কাৰ্ড ইন কেছ অফ PWD কেণ্ডিডেটছ আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটছ আৰু যদি get here get for এই কেণ্ডিডেট সকলে লিষ্ট অফ get here get for কেণ্ডিডেট সকলৰ এভেইলেবল আছে অফিচিয়েল ৱেবছাইটত যেটো অফিচিয়েল ৱেবছাইট হৈছে welfare of minorities and development departmenটৰ এইটো ৱেবছাইটত পাব আৰু কেণ্ডিডেটছ সকলে যিসকলে এটা থাকিব নোৱাৰে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ দিনা কিছুমান জেনুইন ৰিজনছৰ কাৰণে তেওঁলোকে 11 নৱেম্বৰৰ সলনি তেওঁলোকৰ জেনুইন ৰিজনছ দেখুৱাই পেলাই ডকুমেণ্টাৰী এভিডেন্স দেখুৱাই তেওঁলোকে 13 নৱেম্বৰত এটেণ্ড থাকিব পাৰিব আৰু ইয়াতে অকল কেণ্ডিডেট সকলকহে এণ্টাৰ কৰিবলৈ দিয়া হ'ব নেক্সট আৰু এটা নোটিছ এই নোটিছটো ইয়াতে দিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কেণ্ডিডেট সকল সিলেক্টেড হৈছিলে গ্ৰেড 3 পোষ্টৰ কথা কৈছে to be posted in the Directorate of Museums Assam is scheduled as per the details below 10 নৱেম্বৰত আছে আৰু ইয়াতে টাইমটো দিছে 10:30 AM ভেনু দিছে অফিচ অফ ডিৰেক্টৰ অফ মিউজিয়াম আছাম GNB ৰোড আমবাৰী গুৱাহাটী আৰু ইয়াতে কেণ্ডিডেট সকলক অৰিজিনেল ডকুমেণ্টছ আৰু যিটো তেওঁলোকৰ সেলফ এটেষ্টেড ফটোকপি সেয়া লৈ যাব দিছে আৰু ইয়াতে কি ডকুমেণ্টছ নিব দিছে মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট অফ SSLC HS ডিগ্ৰী SSLC এডমিট কাৰ্ড চাৰ্টিফিকেট ইন ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল নিব লাগিব কপি অফ অনলাইন এপ্লিকেশ্যন যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেটছ আছে নিব লাগিব আৰু অনলাইন এপ্লিকেশ্যনৰ কপিটো লৈ যাব লাগিব এডমিট কাৰ্ডছ অফ ৰিটেন এক্সামিনেশ্যন এণ্ড স্কিল টেষ্ট যিটো ৰিটেন এক্সামিনেশ্যন আৰু স্কিল টেষ্ট হৈছিলে তাৰ এডমিট কাৰ্ড আৰু আধাৰ কাৰ্ড বা পান কাৰ্ড বা ভোটাৰ কাৰ্ড তাৰ যিকোনো এটা EWS সাৰ্টিফিকেট যদি আছে সেয়া নিব লাগিব 2 পাছপোৰ্ট সাইজ ফটোগ্ৰাফ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেটছৰ কাৰ্ড লৈ যাব লাগিব আৰু ইয়াতে 11 নম্বৰটো দিছে ডিক্লেৰেশ্যন ইন ফৰ্ম A আণ্ডাৰ ৰুল 5(1) of the Assam Public Services Application of Small Family Norms in Direct Recruitment NOC no objection certificates from the head of department if applicable আৰু ইয়াতে কেণ্ডিডেট সকলে ইয়াতে দিছে CL নং চাব আপোনালোকে এপ্লিকেশ্যন নং ৰোল নাম্বাৰ নেম ফাদাৰ্ছ নেম এড্ৰেছ পোষ্ট আৰু ইয়াতে দিছে no TA or DA will be admissible for being present in the document verification process আৰু অকল কেণ্ডিডেট সকলেহে ভেনু ইনচাইটত এণ্টাৰ কৰিব পাৰিব আৰু ফৰ এনি কুৱেৰিজ আপোনালোকে এই নম্বৰটোত কণ্টেক্ট কৰিব পাৰে নেক্সট আৰু এখন নোটিছৰ দিশে আগবাঢ়ো এই নোটিছখন দেখা পাইছে আৰু ইয়াতে গ্ৰেড 4 আৰু গ্ৰেড 3 কথা কৈছে document verification of the candidate selected by the State Level Recruitment Commission for grade 3 class T post and the State Level Recruitment Commission for class 4 post to be posted under the Commissioner of Transport Assam Khanapara Guwahati 22 is scheduled
as mentioned below. গতিকে যিসকল কেণ্ডিডেটে ইয়াতে ট্ৰেন্সপৰ্ট তেওঁলোকে ডিপাৰ্টমেণ্টত পাইছে সেইসকল কেণ্ডিডেটৰ ইয়াতে কথা কৈছে। ইয়াত আপোনালোকে নামসমূহ চাই ল'ব আৰু আপোনাৰ কেতিয়া কেতিয়া আছে ইয়াতে ডেটটো দেখিছে। গ্ৰেড 3 পোষ্টৰ কোৱালিফিকেশ্যন HSৰ ইকুইভেলেণ্ট এক্সাম ইয়াতে ডেটটো দিছে তেওঁলোকৰ 11 আৰু 12 নৱেম্বৰত আছে। টাইমটো দিছে ইয়াতে 10:30 ইয়াতে PM হৈছে কিন্তু এইকেইটা AM হ'ব 10:30 AM ইয়াতে 10:30 পৰা 3:30 লৈকে আছে। আৰু নেক্সটটো হৈছে গ্ৰেড 3 কোৱালিফিকেশ্যন SSLC or ইকুইভেলেণ্ট এক্সাম আৰু এইটো হৈছে গ্ৰেড 4ৰ আৰু ছেকেণ্ডটো আছে 12 নৱেম্বৰত। টাইমটো দিয়া আছে 10:30 পৰা 3:30 লৈকে। সকলোতে 10:30 পৰা 3:30 লৈকে দিয়া আছে আৰু থাৰ্ড নম্বৰটো 12 নৱেম্বৰত আছে। আৰু এইটো হৈছে ভেনুটো অফিচ অফ দ্য কমিশ্যনাৰ অফ ট্ৰেন্সপৰ্ট আছাম পৰিবহণ ভৱন জৱাহৰ নগৰ খানাপাৰা গুৱাহাটী 22। আৰু ইয়াতে কেণ্ডিডেটসকলে যিসকল তেওঁলোকৰ অৰিজিনেল ডকুমেণ্টছ আৰু প্লাছ ছেল্ফ এটেষ্টেড কপি দিব লাগিব এইখিনি ডকুমেণ্টছ লৈ যাব লাগিব। আপোনালোকে এবাৰ চাই ল'ব। আৰু যদি আপোনালোকে 11 আৰু 12 নৱেম্বৰত উপস্থিত থাকিব নোৱাৰে জেনুইন ৰিজনছৰ কাৰণে তেতিয়া ডকুমেণ্টাৰী এভিডেঞ্চ দেখুৱাই আপোনালোকে 13 নৱেম্বৰত যাব পাৰিব। নেক্সট এই নটিছখন ইয়াতে ইয়াতে ক্লাছ 3 বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ চায়েন্স অনলি সেইসকল কেণ্ডিডেটৰ কাৰণে পোষ্টেজ আৰ posted in the establishment under the transport department। ইয়াতে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত এইসকল কেণ্ডিডেটসকলক ইয়াতে ডিটেইলছসমূহ দি দিছে। তেওঁলোকৰ ডেটটো হৈছে 11 নৱেম্বৰ আৰু টাইমিংটো দিছে 11 AM অনৱাৰ্ডছ। ভেনু দিছে অফিচ অফ দ্য কমিশ্যনাৰ অফ ট্ৰেন্সপৰ্ট আছাম পৰিবহণ ভৱন জৱাহৰ নগৰ খানাপাৰা গুৱাহাটী 22। আৰু ইয়াতে কি ডকুমেণ্টছ লৈ যাব লাগিব আপোনালোকে এবাৰ এইখিনি চাই ল'ব। আৰু কেণ্ডিডেটসকলে যিসকলে বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ গ্ৰেড 3 কাৰণে কেণ্ডিডেটসকল চিলেক্টেড হৈছে তেওঁলোকৰ সেইটো অফিচিয়েল ৱেবছাইটত এভেইলেবল আছে। এইটো অফিচিয়েল ৱেবছাইট আপোনালোকে চেক কৰিব পাৰে। আৰু অনলি দ্য কেণ্ডিডেটছ উইল বি এলাউড ইনচাইড দ্য ভেনু। গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্ট এণ্ড গ্ৰেড 4 পিয়ন এণ্ড চকীদাৰ আণ্ডাৰ ডিৰেক্টৰেট অফ চেৰিকালচাৰ এণ্ড are hereby requested to appear with all relevant documents in original at the office of the Directorate of Sericulture। ইয়াতে ৰোল নাম্বাৰসমূহ দিয়া আছে। গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে এইখিনি ৰোল নাম্বাৰ আৰু গ্ৰেড 4ৰ পিয়ন আৰু চকীদাৰৰ কাৰণে এইখিনি ৰোল নাম্বাৰ আপোনালোকে এবাৰ চেক কৰি ল'ব। আৰু আপোনালোকৰ ভেনুটো ইয়াতে দিছে ডিৰেক্টৰেট অফ চেৰিকালচাৰ আছাম ৰেচম নগৰ খানাপাৰা গুৱাহাটী 22 আৰু ডেটটো দিছে 10 নৱেম্বৰ আৰু টাইমটো দিছে 11 AM অনৱাৰ্ডছ। আৰু কেণ্ডিডেটসকলে ইয়াতে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে 10 নৱেম্বৰত উপস্থিত থাকিব লাগিব। যিহেতু দিছে ডেটটো 10 নৱেম্বৰ। যদি কিছুমান জেনুইন ৰিজনছৰ কাৰণে উপস্থিত থাকিব নোৱাৰে তেতিয়া তেওঁলোকে 11 নৱেম্বৰত তেওঁলোকে এণ্টাৰ কৰিব পাৰিব। দ্য কেণ্ডিডেটছ মাষ্ট এটেণ্ড along with the following original documents। তেওঁলোকে অৰিজিনেল ডকুমেণ্টছ প্লাছ ওৱান ছেট অফ ছেল্ফ এটেষ্টেড ফটোকপি লৈ পেলাই যাব লাগিব। আৰু ইয়াতে কি ডকুমেণ্টছ নিব লাগিব এবাৰ আপোনালোকে চেক কৰি ল'ব ভিডিঅ'টো পজ কৰি। আৰু দ্য অফিচিয়েল ৱেবছাইট অফ ডিৰেক্টৰেট অফ চেৰিকালচাৰ আছাম ইয়াতে কি কৰিছে ইয়াতে আপোনালোকে চাব পাৰে। আৰু ইয়াতে নো টি অৰ ডি উইল বি প্ৰভাইডেড ফ্ৰম দিছ এণ্ড। দ্য অফিচিয়েল ৱেবছাইট অফ ডিৰেক্টৰেট অফ চেৰিকালচাৰ আছাম ইজ নাও। এইটো অফিচিয়েল ৱেবছাইট সেইটোত আপোনালোকে চাব পাৰে। আৰু অনলি কেণ্ডিডেটছ উইল বি এলাউড ইনচাইড দ্য ভেনু। নেক্সট এইখন নটিছ এই নটিছখনত দিছে ক্লাছ 3 আৰু ক্লাছ 4 পোষ্ট কমিউনিকেটেড ভাইট লেটাৰ নং দিছ ইজ the allotment of department dated 3/11/25। ইয়াতে দিছে যে it is for information to all concerned that document verification in respect of the candidates selected by the State Level Equipment Commission for appointment in the irrigation department irrigation department in different categories of class 3 and class 4 post communicated via letter number this is allotment of department dated 3/11 and non SLRC Assam ইয়াতে শিডিউল কৰা হৈছে তেওঁলোকৰ ডেটসমূহ টাইম আৰু ভেনু। ডেট হৈছে 12 নৱেম্বৰ আৰু টাইম 11 AM পৰা অফিচ অফ চিফ ইঞ্জিনিয়াৰ ইৰিগেশ্যন আছাম চানমাৰী গুৱাহাটী 3। আৰু ইয়াতে কেণ্ডিডেটসকলে অৰিজিনেল ডকুমেণ্টছ প্লাছ ওৱান ছেল্ফ এটেষ্টেড কপি লৈ যাব লাগিব। আৰু ইয়াতে ওৱান নহয় ইয়াতে 2 ছেট মনত ৰাখিব 2 ছেটছ অফ ফটোকপি। আৰু এতিয়া কি নিব লাগিব অনলাইন এপ্লিকেশ্যন এডমিট কাৰ্ড ফৰ ৰিটেন এক্সামিনেশ্যন হেল্ড বাই SLRC আৰু এজ গ্ৰুপ চাৰ্টিফিকেট অল ৰিলেভেণ্ট এডুকেশ্যন ডকুমেণ্টছ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কপি কাষ্ট চাৰ্টিফিকেটছ ফৰ কেণ্ডিডেটছ আণ্ডাৰ ৰিজাৰ্ভ কেটেগৰী। আৰু ডিজেবিলিটি চাৰ্টিফিকেটছ নিব লাগিব যদি আছে। আৰু এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট ইন ৰেচপেক্ট অফ ৰিজাৰ্ভ কেণ্ডিডেটছ আৰু এড্ৰেছ প্ৰুফ এণ্ড আইডেণ্টিটি কাৰ্ড হিচাপে ফৰ এক্সাম্পল আধাৰ কাৰ্ড তেনেকুৱা বা পেন কাৰ্ড নিব পাৰে। Candidates failing to attend the scheduled document verification program as mentioned above shall not be considered for appointment। গতিকে যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন সেই ডকুমেণ্ট ভেৰিফিকেশ্যনত তেওঁলোকে
এটেণ্ড থাকিব লাগিব যিসকলে ইয়াতে ফেইল থাকে তেওঁলোকক ইয়াতে কেঞ্চেল কৰি দিব আৰু ইয়াতে হেল্পলাইন নাম্বাৰ দুটা দিয়া আছে আপোনালোকে চেক কৰিব পাৰে এই নোটিছখনত দিয়া হৈ আছে কনচাৰ্ন দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন অফ কেণ্ডিডেট সিলেক্টেড বাই ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 post to be posted in the Directorate of Border Protection and Development Assam is to be held on 11 November গতিকে এইটো 11 নৱেম্বৰত হ'ব আৰু ইয়াতে দিয়া আছে টাইমটো 10 বজাৰ পৰা আৰু কেটেগৰীটো হৈছে ড্ৰাইভাৰ আৰু ইয়াতে ফেনো দিছে ডিৰেক্টৰেট অফ বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট আছাম উদয়নগৰ কইনাধাৰা আৰু ইয়াতে কেণ্ডিডেটসকলে এটেণ্ড থাকিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত আৰু তেওঁলোকে অৰিজিনেল ডকুমেণ্টছ আৰু ছেল্ফ এটেষ্টেড ফটোকপি লৈ যাব লাগিব আৰু এইখিনি ডকুমেণ্টছ লৈ যাব লাগিব আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি সেইখিনি চাই ল'ব The list of candidates will be available in the official website of the Border Protection and Development Department. এইটো ৱেবছাইটতে লিষ্ট থাকিব আৰু কেণ্ডিডেট যিসকলে ইয়াতে এটেণ্ড কৰিব নোৱাৰিব ভেৰিফিকেশ্যনৰ দিনা 11 নৱেম্বৰত যদি কিছুমান জেনুইন ৰিজনছৰ কাৰণে তেতিয়া তেওঁলোকে ডকুমেণ্টাৰী এভিডেঞ্চ দেখাব পাৰিব আৰু তেতিয়া তেওঁলোকে 12 নৱেম্বৰত এপইণ্টমেণ্ট ল'ব পাৰিব আৰু ইয়াতে দিয়া হৈ আছে No TA or DA will be advisable for attending the document verification process. Only the candidates will be allowed to enter the venue. যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে দেৰি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে লাভ কৰে এতিয়া নেক্সট নটিছখনৰ দিশলৈ আগবাঢ়িছোঁ এই নটিছখনত দিয়া হৈ আছে It is for information to all concerned that document verification of candidates selected by the State Level Recruitment Commission for Class 3 and 4 posted in different categories of posts in the establishment under Soil Conservation Department, Assam schedule as per the detail given below. Yate Soil Conservation Departmentor তেওঁলোকৰ ডেটটো দিয়া হৈছে 12 নৱেম্বৰ আৰু টাইমটো দিয়া আছে 9:30 AM to 5 PM আৰু ইয়াতে ফেনো দিছে কনফাৰেন্স হল অফ ডিৰেক্টৰেট অফ সইল কনজাৰ্ভেশ্যন আছাম 4th ফ্লোৰ ভূমি সংৰক্ষণ ভৱন আৰু ইয়াতে কণ্টেক্ট ডিটেইলছ দিছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু কেণ্ডিডেটসকলে ইয়াতে তেওঁলোকে এটেণ্ড থাকিব লাগিব অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব আৰু তেওঁলোকে ছেল্ফ এটেষ্টেড কপি লৈ যাব লাগিব আৰু এইখিনি ডকুমেণ্টছ তেওঁলোকে নিব লাগিব আপোনালোকে ভিডিঅ'টো প'জ কৰি পেলাই এইখিনি চেক কৰি ল'ব তাৰপিছত দিয়া আছে দ্য লিষ্ট অফ গ্ৰেড 3 এণ্ড গ্ৰেড 4 কেণ্ডিডেটছ উইল বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট আৰু ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ যি অফিচিয়েল ৱেবছাইট এইটো তাতে আপোনালোকে লিষ্টসমূহ পাব আৰু কেণ্ডিডেটসকলে যিসকলে এটেণ্ড থাকিব নোৱাৰে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ দিনা 12 নৱেম্বৰত কিছুমান জেনুইন ৰিজনছৰ কাৰণে তেতিয়া তেওঁলোকৰ ডকুমেণ্টাৰী এভিডেঞ্চ দেখাই 13 নৱেম্বৰত এটেণ্ড থাকিব পাৰিব আৰু ইয়াতে অকল কেণ্ডিডেটসকলেহে এণ্টাৰ কৰিব পাৰিব ভেনুত নেক্সট এই নটিছখন ইয়াতে দিয়া হৈছে It is for information to all concerned that document verification of candidates selected by the State Level Recruitment Commission of the Class 3 and Class 4 posts posted under Directorate of Information and Public Relations. যিসকলে ইয়াতে Directorate of Information and Public Relations ডিপাৰ্টমেণ্টৰ হয় সেইসকলে ইয়াতে দিয়া হৈছে শ্বেডিউলটো তেওঁলোকৰ পোষ্টটো হৈছে গ্ৰেড 3 গ্ৰেড 4 আৰু কেণ্ডিডেট সিলেক্টেড আণ্ডাৰ PWD কেটেগৰী আৰু সকলোৰে ইয়াতে একেদিনাখনে অৰ্থাৎ 10 নৱেম্বৰ দিনাখনে ইয়াতে তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব আৰু টাইমটো দিছে 10 বজাৰ পৰা আৰু ভেনুটো দিছে ডিৰেক্টৰেট অফ ইনফৰ্মেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ আণ্ডাৰ আছাম লাষ্ট গেট দিছপুৰ গুৱাহাটী আৰু ইয়াতে কেণ্ডিডেটসকলে একেই তেওঁলোকে অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব ইয়াতে দিছে চিলেক্টেড কেণ্ডিডেটছ মাষ্ট এটেণ্ড দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন এলং উইথ অল ৰিলেভেণ্ট অৰিজিনেল ডকুমেণ্টছ এণ্ড এ ছেট অফ ছেল্ফ এটেষ্টেড ফটোকপি অফ দ্য ফলোয়িং ডকুমেণ্টছ আৰু দে আৰ টু ৰিপৰ্ট টু দ্য ভেৰিফিকেশ্যন বৰ্ড ফৰ ক্লাছ 3 টু শ্ৰী পুলিন ডেকা ইয়াতে মেনশ্যন কৰি দিছে যে যিসকলে ক্লাছ 3 পোষ্টৰ আছে অৰ্থাৎ গ্ৰেড 3 তেওঁলোকে এখেতক কি কৰিব লাগিব তেওঁলোকে ৰিপৰ্ট কৰিব লাগিব এণ্ড জইণ্ট ডিৰেক্টৰ IPR ইয়াতে মোবাইল নম্বৰ দিয়া হৈ আছে আৰু ক্লাছ 4ৰ যিসকল কেণ্ডিডেট তেওঁলোকে শ্ৰী ৰতন চাউদক তেওঁলোকে ৰিপৰ্ট কৰিব লাগিব আৰু ইয়াতে ফোন নম্বৰ দিয়া আছে এইটো আপোনালোকে মনত ৰাখিব আৰু ইয়াতে কি ডকুমেণ্টছ লাগিব আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি এবাৰ চাই ল'ব আৰু ইয়াতে দিয়া হৈ আছে দ্য লিষ্ট অফ কেণ্ডিডেটছ উইল বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট অফ ইনফৰ্মেশ্যন পাব্লিক ৰিলেশ্যনছ প্ৰিণ্টিং এণ্ড দ্য ষ্টেচনাৰী ডিপাৰ্টমেণ্ট আৰু ইয়াতে লিষ্টসমূহ আছে আৰু ইয়াতে কৈছে দ্য কেণ্ডিডেটছ মাষ্ট এনচিয়ৰ দ্য কাৰেক্টনেছ অফ দেয়াৰ নেমছ ইন দেয়াৰ ডকুমেণ্টছ আৰু আপোনালোকে এইটো চিয়ৰ হ'ব লাগিব যে আপোনালোকৰ ডকুমেণ্টছত যাতে আপোনালোকৰ নামসমূহ কাৰেক্ট থাকে আৰু ইয়াতে নেক্সটটো কৈছে দ্য কেণ্ডিডেট হু কেনট এটেণ্ড দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন অন 10 নৱেম্বৰ ডিউ টু জেনুইন ৰিজনছ উইল বি এলাউড টু এটেণ্ড দ্য ডকুমেণ্টাৰী প্ৰুফ অনলি অন 11 নৱেম্বৰ আৰু যিসকলে তেওঁলোকৰ জেনুইন ৰিজনছৰ কাৰণে যিদিনাখন এপইণ্টমেণ্ট আছে 10 তাৰিখে সেইদিনাখন এটেণ্ড থাকিব নোৱাৰে তেতিয়া যিদিনাখন তেওঁলোকৰ ভেৰিফিকেশ্যন আছে 10 তাৰিখে এটেণ্ড থাকিব নোৱাৰে তেতিয়া তেওঁলোকে 11 নৱেম্বৰত এটেণ্ড থাকিব পাৰিব আৰু ডকুমেণ্টাৰী প্ৰুফ দেখাব লাগিব No TA or DA will be advisable for attending the document verification process. Only candidates will be allowed inside the venue during verification. অকল কেণ্ডিডেটসকলেহে এলাউ কৰিব পাৰিব তেওঁলোককহে এলাউ কৰিছে গতিকে এইখিনি গোটেইকেইটা নটিছতে দেখা পোৱা গৈছে Next, in notice regarding recruitment through State Level Recruitment Commission (SLRC). This is for information of all concerned that candidates who have been provisionally selected by the SLRC for filling up the post of Junior Assistant and Assistant Inspector of Excise Department and Government of Assam are appear to the verification process.
আৰু ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকক এইটো পাৰ্টিকুলাৰ ভেৰিফিকেশ্যন অফ অৰিজিনেল ডকুমেণ্টছ ডেট দিয়া আছে 13/11 আৰু তেওঁলোকৰ টাইমটো দিছে 11 AM পৰা কেটেগৰী হৈছে ক্লাছ 3 জুনিয়ৰ এছিষ্টেণ্ট আৰু ইয়াতে ৰোল নাম্বাৰ দিয়া হৈছে আৰু এইটো ভেনু দিয়া হৈছে আৰু নেক্সটটো যিটো ভেৰিফিকেশ্যন অফ অৰিজিনেল ডকুমেণ্টছ এইটো তেওঁলোকৰ 13 নৱেম্বৰত আছে আৰু টাইমটো হৈছে 11 AM আৰু ক্লাছ 3 এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ আৰু ইয়াতে যিখিনি নম্বৰ ৰোল নাম্বাৰ্ছ সেইখিনি দিয়া হৈছে আপোনালোকে এবাৰ এইখিনি চেক কৰি ল'ব আৰু ইয়াতে ভেনুটো দিছে অফিচ অফ দ্য কমিশ্যনাৰ অফ এক্সাইজ আছাম হাউচ হোল্ড কমপ্লেক্স দিছপুৰ গুৱাহাটী আৰু ইয়াতে কৈছে যে তেওঁলোকে অৰিজিনেল ডকুমেণ্টছ আৰু তেওঁলোকে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ নিব লাগিব 2 আৰু প্লাছ তেওঁলোকে সেলফ এটেষ্টেড ফটোকপি সেট লৈ যাব লাগিব আৰু এইখিনি ডকুমেণ্টছৰ কথা কৈছে আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি ডকুমেণ্টছখিনি এবাৰ চেক কৰি চাব আৰু এনি যদি কুৱেৰি থাকে ইনকুৱাৰী কৰিবৰ কাৰণে ফলোইং অফিচাৰ্ছ মে বি কানেক্টেড ইয়াতে নামসমূহ দিয়া হৈছে আপোনালোকে যদি কিছুমান ইনকুৱাৰী ৰিলেটেড কথা থাকে তেতিয়া এইসকলক ভিজিট কৰিব পাৰে নেক্সট এই নটিছখন চাওঁ ইন পাৰ্চেন্স অফ দ্য গভৰ্ণমেণ্ট কমিউনিকেশ্যন ফাইট লেটাৰ নং দিছ ইজ এণ্ড this information of all concerned that the document verification for the candidates by the state level recruitment commission for class 3 and 4 post to be posted under the T types যিসকল T types আৰু আদিবাসী তেওঁলোকৰ কথা কৈছে T types and আদিবাসী welfare department is scheduled as per the given details below আৰু ইয়াতে ডেট কৈছে 11 নৱেম্বৰ আৰু তেওঁলোকৰ টাইমটো হৈছে 10 AM পৰা আৰু তেওঁলোকৰ 5টা বজালৈকে তাৰপিছত তেওঁলোকৰ ভেন্যুটো হৈছে ডিৰেক্টৰেট অফ T tribes and আদিবাসী welfare আছাম ৰূপনগৰ গুৱাহাটী আৰু ইয়াতে কেণ্ডিডেটসকলে বাকীবোৰতো কোৱাৰ নিচিনাকৈ অৰিজিনেল ডকুমেণ্টছ নিব লাগিব আৰু তেওঁলোকে সেলফ এটেষ্টেড ফটোকপি লৈ যাব লাগিব আৰু ইয়াতে এইখিনি ডকুমেণ্টছ ল'ব লাগিব আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি চাই ল'ব আৰু ইয়াতে কৈছে যে দ্য লিষ্ট অফ গ্ৰেড 3 and grade 4 candidates is available in the official website of Directorate of T Tribes and Adivasi Welfare Assam আৰু এইটো ৱেবছাইটতে থাকিব লিষ্টসকল candidates who cannot attend the document verification on 11 November due to genuine reasons will be allowed to attend the documentary evidence only 13 November যিসকলে এলাউ মানে যিসকলে এটেণ্ড থাকিব নোৱাৰে জেনুইন ৰিজনছৰ কাৰণে তেওঁলোকক 13 নৱেম্বৰত জেনুইন ৰিজনছৰ বাবে ডকুমেণ্টাৰী এভিডেন্স তেওঁলোক দেখাব লাগিব তেতিয়া তাতে তেওঁলোকক এলাউ কৰিব 13 নৱেম্বৰত উপস্থিত থাকিবৰ কাৰণে নো TA or DA will be admissible for attending the document verification process only the candidates will be allowed inside the venue আৰু ইয়াতে অকল কেণ্ডিডেটকহে এলাউ কৰিব গতিকে এইটো আছিলে T Tribes and আদিবাসী ৱেলফেয়াৰ আছামৰ যিটো ডিপাৰ্টমেণ্ট সেই অকল কেণ্ডিডেটৰ কাৰণে গতিকে আজিৰ ভিডিঅ'টোত মুঠ 13খন নটিছৰ বিষয়ে আপোনালোকৰ আগবঢ়ালোঁ আপোনালোকে গোটেইখিনি কথা হয়তো গমেই পাইছে আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন লাভ কৰে আৰু এনেধৰণৰ নটিছসমূহ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম আজিৰ ভিডিঅ'টো আছিলে ইমানেই ধন্যবাদ